অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শিৱসাগৰ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন শিৱসাগৰত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে শেৱালি কবি বুলি কোনজন সাহিত্যকক জনা যায়? শেৱালি কবি বুলি কোনজন সাহিত্যকক জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰত্নকান্ত বৰকাকতি। শেৱালি কবি বুলি ৰত্নকান্ত বৰকাকতি সাহিত্যকক জনা যায়। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি? দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লীলাধৰ বৰুৱা। দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম আছিল লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে? বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিধানসভাৰ সদস্যসকলে। বিধানসভাৰ অধ্যক্ষক বিধানসভাৰ সদস্যসকলে নিৰ্বাচন কৰে। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল? অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ 1901 চনত। অসমৰ ডিগবৈ শোধনাগাৰ 1901 চনত স্থাপন হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোন ঠাইত প্ৰথম কয়লা খনি স্থাপন হৈছিল? অসমৰ কোন ঠাইত প্ৰথম কয়লা খনি স্থাপন হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাকুম। অসমৰ মাকুম ঠাইত প্ৰথম কয়লা খনি স্থাপন হৈছিল। 8 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শুৱালকুছি। অসমৰ মানচেষ্টাৰ বুলি শুৱালকুছিক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে? অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধুবুৰী। অসমৰ ধুবুৰী ঠাইত জুইশলা কাৰখানা আছে। 10 নম্বৰ কুৱেশ্যনটো সুধিছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শোণিতপুৰ। নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে চড়ক পূজা কেতিয়া পালন কৰা হয়? চড়ক পূজা কেতিয়া পালন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চ'ত মাহত। চড়ক পূজা চ'ত মাহত পালন কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোনগৰাকী খেলুৱৈক ডিং এক্সপ্ৰেছ বুলি অভিহিত কৰা হয়? অসমৰ কোনগৰাকী খেলুৱৈক ডিং এক্সপ্ৰেছ বুলি অভিহিত কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হিমা দাস।
অসমৰ হিমা দাস খেলুৱৈক ডিং এক্সপ্ৰেছ বুলি অভিহিত কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নীতিপাল। চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা আছিল নীতিপাল। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1671 চনত। শৰাইঘাটৰ যুদ্ধ 1671 চনত হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাট। আহোমসকলৰ শেষ ৰাজধানী আছিল যোৰহাট। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন আছিল? কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰকাসুৰ। কামাখ্যা মন্দিৰ নৰকাসুৰে স্থাপন কৰিছিল বা নিৰ্মাণ কৰিছিল। 17 নম্বৰ কুৱেশ্যনটো সুধিছে এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে কাক বুজা যায়? এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে কাক বুজা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সচিবালয়ক। এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে সচিবালয়ক বুজা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপন হৈছিল? যোৰহাট চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপন হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2009 চনত। যোৰহাট চিকিৎসা মহাবিদ্যালয় 2009 চনত স্থাপন হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে তলত দিয়া কোনটো এটা গ্ৰীণহাউছ গেছ? তলত দিয়া কোনটো এটা গ্ৰীণহাউছ গেছ বুলি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড গ্ৰীণহাউছ গেছ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ লাষ্ট কুৱেশ্যনটো সুধিছে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জৱাহৰলাল নেহেৰু। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু।